নমস্কাৰ, মই ৰীমা আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত আহিলোঁ। আপোনালোক ভালে আছে নিশ্চয়, ময়ো ভালে আছোঁ। এটা সৰু ভিডিঅ' বনালোঁ আজি আপোনালোকৰ কাৰণে। ভিডিঅ'টো এক্সেছ বাৰ্ছৰ ওপৰতে হয় আৰু মইতো এক্সেছ বাৰ্ছৰ ওপৰতে ভিডিঅ'বিলাক বনাই থাকোঁ। মোৰ মিষ্টাৰৰ কাণৰ বিষ হৈছিলে। কাণৰ বিষটো মানে ইমান বেছিকৈ হৈছিলে, তেওঁ বিষত থাকিব নোৱাৰে, ইমানেই বেছি বিষ। মোক ক'লে, তেওঁ ডক্টৰৰ ওচৰতো গৈছে, ডক্টৰৰ পৰামৰ্শও লৈছে, মেডিচিনো খাই আছে। কিন্তু মেডিচিনটো যেতিয়া খাই থাকে বিষটো কমি থাকে, নাখালে বিষটো আকৌ বেছি হৈ যায়। তাৰপিছত মই তেওঁক ছেশ্যন দিলোঁ, 2 দিন দিলোঁ। আৰু ছেশ্যনটো বহুত সময়ে ধৰি দিয়া নাই, মাত্ৰ 10 মিনিটকৈ আগবেলা এটা দিছোঁ, ভাটিবেলা এটা ছেশ্যন, 2 টাইমছ দিলোঁ ছেশ্যন। তাৰপিছত নেক্সট দিনাও 2 টাইমছ দিলোঁ, 10 মিনিটকৈ। তেওঁ এতিয়া বিষটো সম্পূৰ্ণ ভাল পালে। সেয়েহে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ, খুব বেছি ভাল পাব। এই যে কাণৰ বিষটো হৈছিলে, ভাবক দাঁতৰ বিষ হওক, কাণৰ বিষ হওক, কিমান বিষালে মূৰলৈকে কেনেকুৱা লাগি যায় সেইটো সকলোৱে জানে। কিন্তু মই এক্সেছ বাৰ্ছৰ ক্লাছ কৰিলোঁ কাৰণে ঘৰতে তেওঁ এই বিষটো ভাল কৰি দিব পাৰিলোঁ। তেওঁ এতিয়া সম্পূৰ্ণভাৱে কাণৰ বিষ ভাল পাই গ'ল। প্ৰথম অৱস্থাত তেওঁ বিশ্বাসেই নকৰিছিলে, কিন্তু যেতিয়া ছেশ্যনটো দিলোঁ, ছেশ্যনটো দিয়াৰ পিছত আৰাম পালে। এতিয়া থেংক ইউ এক্সেছ বাৰ্ছ বুলি কৈছে। গতিকে ভাবি চাওক এক্সেছ বাৰ্ছ কিমান মানে মিৰাকুল। সেয়েহে ক'লোঁ আপোনালোকে ওলাই আহক, এক্সেছৰ লগত জড়িত হওক। সঁচাকৈ এক্সেছ বাৰ্ছে মানুহৰ জীৱন বহুত ধুনীয়াকৈ সলনি কৰে। তাৰ উদাহৰণ কিন্তু মই নিজেও হয়। প্ৰথম অৱস্থাত ভাবিছিলোঁ কেনেকৈ কৰিম, কি কথা, নানান টেনশ্যন। কিন্তু যেতিয়া এক্সেছৰ মাজত সোমাই পৰিলোঁ, এতিয়াহে মানে বুজি পালোঁ, যদি আগতে পালোঁ হয় সেনেকুৱা লাগে। কিন্তু যিমানেই যি নহওক কিয়, আগতে পোৱা পিছত পোৱা বুলি একো কথা নাই। এতিয়াও আছে সময়, আমাৰ গোটেই জীৱনটো আগত পৰি আছে। গতিকে এক্সেছৰ লগত আপোনালোকেও জড়িত হওক, লাইফটো ধুনীয়া কৰক। যদি আপোনালোকে ক্লাছ কৰিব খোজে, মই সদায় ৰেডি আছোঁ। মোৰ লগত আপোনালোকে ক্লাছ কৰিব খুজিলে ক্লাছ কৰিব পাৰে। আৰু যদি ভাবে ক্লাছটো নকৰোঁ, ছেশ্যন লওঁ, তেন্তে ছেশ্যন ল'ব পাৰে। মোৰ কণ্টেক্ট নম্বৰটো দি দিছোঁ, 8133859768। আকৌ কৈছোঁ, 8133859768। এই নাম্বাৰত কণ্টেক্ট কৰিব আৰু মোৰ লগত আপোনালোকে যোগাযোগ কৰি এক্সেছৰ ক্লাছেই হওক, ছেশ্যনেই হওক, আপোনালোকে অতি সোনকালে পাৰিলে লৈ লওকচোন। তাৰপিছত গম পাব কিমান এটা মিৰাকুল এক্সেছ বাৰ্ছ। আজি ভিডিঅ'টো ইমানেই আছিল আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।